Hello students, to আজি এই ভিডিওটোত আমি ডিসকাস কৰিব গৈছো ক্লাস 9 ফার্স্ট ইউনিট টেস্ট এক্সামৰ আসামিজ সিলেবাস। ইয়াৰ আগতে ক্লাস 10 ৰ গোটেইবিলাক সাবজেক্টৰ সিলেবাস দিয়া হৈছে আৰু ক্লাস 9 ৰ ইংলিশ সাবজেক্টৰ সিলেবাস দিয়া হৈছে। তো তোমালোকে যদি ইংলিশ সাবজেক্টৰ সিলেবাসখন চোৱা নাই এটো ভিডিওৰ পিছত চাবাগৈ। তো আহা প্ৰথমতে আমি আসামিজৰ সিলেবাসখন ডিসকাস কৰো যে কি কি চেপ্টাৰ আছে। তো ইয়াত যদি তোমালোকে চোৱা তোমালোকৰ আছে অন্য প্ৰতি ব্যৱহাৰ, শিশুলীলা, হনুমান্তৰ লংকা দৰ্শন, অন্ধবিশ্বাস আৰু কুসংস্কাৰ আৰু সময়। তোমালোকৰ টেক্সট বুকৰ পৰা এই পাঁচটা চেপ্টাৰে আহিব। তাৰ পিছত যদি আমি চাও গ্ৰামাৰ পাৰ্টটোত বিপৰীতাৰ্থক শব্দ, ৰচনা, তো ৰচনাও আহিব পাৰে তোমালোকৰ। তো কিছুমান ডিস্ট্ৰিক্টত কি হ'ব ৰচনা আহিব আৰু কিছুমানত নাহিবও পাৰে, কিন্তু চাই থোৱাটো ভাল। তাৰ পিছত নেক্সট তোমালোকৰ আছে নট্যবিধি, সত্যবিধি আৰু শেষত আছে বিপৰীত লিংগবাচক শব্দ। তো এই চাৰিটা টপিক আছে তোমালোকৰ গ্ৰামাৰৰ, তোমালোকে এই চাৰিটা ভালকৈ চাই আহিবা। তাৰ পিছত দ্ৰুতপাঠত চোৱা, তো ইয়াত তোমালোকৰ সিলেবাসত আছে আহোমসকল, কাছাৰ জনগোষ্ঠীসকল আৰু কাৰ্বিসকল। ইয়াত যদিও তিনিটা দিছে তোমালোকে যিকোনো এটা বা দুটা চাই গ'লে হ'ব, কাৰণ বেছি নম্বৰ নাহে, 5 মাৰ্কছ মানৰ আহিব। এখন আছিলে তোমালোকৰ আসামিজ সিলেবাস। ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰে নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা যোনে যোনে ক্লাছ 9ত পঢ়ে। ক্লাছ 9ৰ ষ্টুডেণ্টছৰ বাবেও নতুনকৈ হোৱাটছআপ গ্ৰুপ এটা বনোৱা হৈছে। তো আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্টছৰ কাৰণে অলৰেডি এটা গ্ৰুপ আছে, তাত 400 ষ্টুডেণ্ট আছে। তো আশা কৰিছোঁ ক্লাছ 9ৰ ষ্টুডেণ্টখিনিয়েও সেই হোৱাটছআপ গ্ৰুপটোত জইন হ'বা, আৰু কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে ডাইৰেক্টলি মোক তাত সুধিব পাৰিবা। কুৱেশ্যন পেপাৰবোৰো সোনকালে আহি আছে, তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।